যদি কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ যদি CM হৈ থাকে ৭৭ বছৰতো পকা ঘৰ পকা কৰি দিব নোৱাৰে, ৭৭০ বছৰতো পকা কৰি দিব নোৱাৰে, যেতিয়ালৈকে দিল্লী আৰু দিছপুৰৰ ওচৰত সিহঁতে আঁঠু লৈ থাকিব। হয় নে নহয়? একদম আজি কাঠৰ দাই একদম স্পষ্টকে কৈছে যে যদি তুলিৰাম ৰঙাঙক ভোট দিয়ে, যদি বিজেপিক ভোট দিয়ে, তেতিয়াহ'লে 2 টুকুৰা গাহৰিৰ মাংস খাবলৈ পাব, 1 গিলাচ চুলাই মদ খাবলৈ পাব, আৰু ইলেকশ্যনৰ সময়ত 100 টকা বা 200 টকা পাব। কিন্তু কেতিয়াও আপোনালোকে কেতিয়াও ভাল ঘৰ এখনত থাকিবলৈ নাপাব। হয় নে নহয়? এতিয়া আপোনালোক কাৰ্বি মানুহবিলাক, কাৰ্বি আংলঙত থকা ডিমাচা মানুহবিলাক, কাৰ্বি আংলঙত থকা কুকি মানুহবিলাক, কাৰ্বি আংলঙত থকা লুঠা মানুহবিলাক, ৰেংমা মানুহবিলাক আৰু আন জাতিৰ সকলো মানুহবিলাক এতিয়াহে ধনী হ'ব পাৰিব যেতিয়া আপোনালোকে 244A পাব, নাম্বাৰ 1। আৰু 244A সেই মানুহৰ হাতত থাকিব লাগিব যি মানুহে জনতাৰ কাৰণে কাম কৰে, যি মানুহে দিছপুৰ আৰু দিল্লীৰ কাৰণে ATM হিচাপে ব্যৱহাৰ নহয়। হয় নে নহয় ৰাইজ? হয় নে নহয় ৰাইজ? এতিয়া কাৰ্বি আংলঙত কয়লা খান্দে, এতিয়া NC হিলছত কয়লা আৰু সুনীল খান্দে, কিন্তু কাৰ্বি মানুহ আৰু ডিমাচা মানুহে তাৰ ভাগ নাপায়। হয় নে নহয়? অকল খালি হিমন্ত আৰু নৰেন্দ্ৰ মোদীৰ দালাল কেইটামান, তুলিৰাম ৰঙাঙৰ নিচিনা দালাল কেইটামান টকা পায়, আৰু বাকী কাৰ্বি মানুহে অকল খালি সেই কয়লা ভাটিলৈ আহি থকা গাড়ীবিলাকৰ অকল ধূলিবিলাকহে খাবলৈ পায়। হয় নে নহয়? হয় নে নহয়? হয় নে নহয়? হয় নে নহয়? সেইকাৰণে APSLCয়ে যি অট'নমাছ ষ্টেটৰ আন্দোলন আৰম্ভ কৰিছে, এই অট'নমাছ ষ্টেটৰ আন্দোলনটোক আপোনালোকে শক্তিশালী কৰিব লাগিব। APSLCয়ে ইলেকশ্যনত জিকক বা হাৰক আন্দোলনটো বেছিকে আগবঢ়াই লৈ যাব লাগিব।